যিটো একাংকিকা নাট প্ৰতিযোগিতা, এই নাট প্ৰতিযোগিতাত মোক উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছে। শশাংক দাস কলিতা মোৰ বাল্য বন্ধু, মোৰ সহপাঠী, মোৰ ভাল বন্ধু, একে গাঁৱৰ একে চুবুৰী। মই সেই শশাংক দাস কলিতা সোঁৱৰণি নাট প্ৰতিযোগিতাত আহিব লগাই মই প্ৰথমতে ব্যথিত, কাৰণ তেওঁৰ যিটো অকাল মৃত্যু, সেই অকাল মৃত্যুৱে আমাক এতিয়াও ব্যথিত কৰে। আৰু তেওঁৰ যিটো নাট্য প্ৰতিভা, সেই নাট্য প্ৰতিভাক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকৰ পৰিয়ালবৰ্গ ওলাই আহি লগতে হালগা সেৱক সংঘৰ তৰফৰ পৰা শশাংক দাসে যি এই অঞ্চলত নাটৰ যিটো এটা জাগৰণ তুলি থৈ গৈছিলে, তাক চিৰস্মৰণীয় কৰিবৰ কাৰণে বাৰ্ষিকভাৱে এইটো পালন কৰি তেওঁলোকে আহিছে। এইবাৰো আৰম্ভ কৰিছে, ধুনীয়াকৈ আয়োজন কৰিছে। আয়োজকসকলে মোক আমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বন্ধু প্ৰয়াত শশাংক দাস কলিতাৰ সোঁৱৰণত এই সুযোগতে মই এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে সুযোগ পালোঁ। তাত আহি তেওঁৰ যি নাট্য প্ৰতিভা, সেই নাট্য প্ৰতিভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে মোক এতিয়া আমন্ত্ৰণ জনাইছিলে। তেওঁলোকৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই নাট্য আন্দোলনে এই অঞ্চলত নাটকৰ মাজতে মানুহৰ মাজত ভাল ভাৱ বিয়পাই ৰাখক আৰু শশাংক দাস কলিতাৰ যি সোঁৱৰণ, সেই সোঁৱৰণ যাতে জাগ্ৰত কৰি ৰাখে, তাকে মই আশা কৰিছোঁ। আজি এই বছৰ 6ষ্ঠ বছৰ এই প্ৰতিযোগিতা। মোৰ দাদা আছিল এক্টৰ, স্কুলৰ চাকৰি বাদ দি থিয়েটাৰৰ লগত গুচি গৈছিল, এনেকুৱা নাটক পাগল আছিল। সেইকাৰণে তাৰ মৃত্যুৰ দিনাখন শ্মশানতেই চবেই ঠিক কৰিলে চন্দনৰ কিবা কৰিব লাগে। তো চবেই মিলি ঠিক কৰিলোঁ আচলতে, কেৱল আমাৰ ঘৰখনেই নহয়, যে একাংকিকা নাটৰ যোগেই তেওঁ ভাল অভিনেতা শেষলৈ গৈ প্ৰযোজক, পৰিচালক, নিজে লিখিছে, গীত লিখিছে আৰু খুব সুন্দৰ গান গায়। মানে সকলোবিলাক তাৰ যি এই দৃষ্টিৰে শিল্পী মন যি প্ৰকাশিত হৈছে তাৰ একাংকিকা নাট প্ৰতিযোগিতাৰ যোগে, একাংকিকা নাটকৰ যোগে। সেইকাৰণে ক'লে একাংকিকা নাটে কৰিব লাগে। তো সেইকাৰণে ৰাইজৰ আগ্ৰহ আৰু আমাৰ ইচ্ছা কিবা কৰিব লাগে। আজি 6 বছৰ ধৰি কৰি আছোঁ। বছৰে বছৰে ইয়াৰ প্ৰতিযোগীৰ সংখ্যা বাঢ়িছে। এইবাৰ 19টা দল আহিছে। আমাৰ এটা বিশেষ থিম আছে, ৰাষ্ট্ৰবিৰোধী বা সমাজ বিৰোধী বা অশ্লীল জাতীয় এনেকুৱা নাটক আমি নিদিওঁ। সেইকাৰণে আগতে আমি পাণ্ডুলিপি লৈ লওঁ। তো সেই দৃষ্টিৰে এইবাৰো 4খন কেঞ্চেল হৈছে। এইবাৰ 17খন নাটকে ইয়াত প্ৰদৰ্শন কৰিব, প্ৰতিযোগিতা কৰিব, প্ৰতিযোগিতাত ভাগ ল'ব। আৰু সঁচা অৰ্থত সদৌ অসম ভিত্তিত হৈছে। এইবাৰ শদিয়াৰ পৰা আহিব, তিনিচুকীয়াৰ পৰা আহিব, এইফালে বৰপেটা, দক্ষিণ কামৰূপ, বাকী নগাঁও, নলবাৰী 2টা, 3টা, 4টা পাৰ্টি আহে। এইবাৰ মঙলদৈৰ 3টা পাৰ্টি আহিব। এনেকুৱা সঁচা অৰ্থত সদৌ অসম ভিত্তিত আমি এখন পাতিছোঁ। আমাৰো ভাল লাগিছে। মুখ্য উদ্দেশ্য আছিল, একাংকিকা নাটৰ এক পৰম্পৰা আছিল ইয়াত, এইটো যাতে পুনৰ গঢ় লয়। আজিকালি আগতে স্কুলৰ সৰস্বতী পূজাত, বিহুত একাংকিকা নাট প্ৰতিযোগিতা হৈছিল, আজিকালি নাইকিয়া হৈছে। আৰু এই অঞ্চলৰ বীণাপাণি নাট্য অপেৰা গোটেই অসম বিখ্যাত। মই যেতিয়াই গৈছোঁ যিকোনো জিলাত সকলোৱে সোধে হালগাঁও বীণাপাণি অপেৰা। তো সেই দৃষ্টিৰে আকৌ সেইটো পুনৰ আমাৰ নতুন প্ৰজন্মৰ মনত যাতে প্ৰেৰণা দিব পাৰে, তো এই দৃষ্টিৰে আমি এই প্ৰতিযোগিতা কৰি আহিছোঁ আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আজিকালি এখন সৰু নাটক কৰিব লাগিব, খৰচ ইত্যাদিৰ বহুত কথা থাকে। সেইকাৰণে পকেটৰ খৰচ কৰি এমেচাৰ যিবিলাক এইবিলাক থিয়েটাৰ আছে, এওঁলোকৰ আচলতে পেচা এইটোৱে। তো সেইকাৰণে এই প্ৰতিযোগিতাবিলাক পাতিলেও এটা ডাঙৰ ধৰণৰ খৰচো হয়, তেওঁলোক অহা যোৱা দিব লাগে। তো সেইকাৰণে আমি আশা কৰিম, যদি তেওঁলোকৰ সহযোগিতা থাকে, আমাৰ ইয়াৰ পৰা তেওঁলোকে প্ৰেৰণা পাব। গতিকে তেওঁলোকে যাতে একাংকিকা নাটৰ প্ৰতি আৰু আগ্ৰহী হৈ নতুন নতুন প্ৰযুক্তিৰে তেওঁলোকে আগবাঢ়িব পাৰে, তাৰ কাৰণে আমি সদায় এই মঞ্চ দিয়াৰ কাৰণে চেষ্টা কৰিম। তেওঁলোকলৈ অনুৰোধ জনাইছোঁ, তেওঁলোক আহক আৰু বহুত সংখ্যক আহক। 2 দিনৰ সলনি আমি 3 দিন এই প্ৰতিযোগিতা পাতিম।